हेलो स्टूडेंट्स, तो नेक्स्ट तुम्हारे आহি আছে ইলেক্টিভ এক্সাম। তোমালোকে মেইন এক্সামখিনি দিলে, এটা নেক্সট তোমালোকৰ ইলেক্টিভ এক্সাম আহি আছে। লাষ্ট এক্সাম হয়, ভালকৈ দিব লাগিব। আজি যোনটো ষ্টাডি প্লেন দিম তোমালোকে সেইটো ফ'ল' কৰা। ইলেক্টিভত তোমালোকে একদম 90+ আনিবাই, কাৰণ তোমালোকে জানা যে সেবা বোৰ্ডে পেটাৰ্ণ যিহেতু চেঞ্জ কৰিছিলে, গোটেইখিনি ছাবজেক্টতে পেটাৰ্ণ চেঞ্জ কৰিছিলে, কিন্তু ইলেক্টিভ আৰু MIL এক্সামত তোমালোকৰ পেটাৰ্ণ চেঞ্জ কৰা নাছিলে। তো য'ত পেটাৰ্ণ চেঞ্জ কৰা হৈছিল টান আছিল ছাবজেক্ট, গোটেইখিনি শেষ হ'ল। এতিয়া তোমালোকৰ ইজি ছাবজেক্টহে বাকী আছে। তো 25 তাৰিখে আছে হিন্দী ইলেক্টিভ, গাৰ্মেণ্ট ডিজাইনিং। 26 ফেব্ৰুৱাৰীত আছে তোমালোকৰ এডভান্স মেথছ, জিঅ'গ্ৰাফী, হিষ্টৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, আৰবিক, পাৰ্চিয়ান আৰু আছামিজ ইলেক্টিভ। তো এইখিনি ইলেক্টিভ ছাবজেক্ট আছে। আৰু যি ছাবজেক্ট ৰৈ গৈছে সেইখিনি তোমালোকৰ 27 তাৰিখে আছে। আৰু 27 তাৰিখৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ হৈ যাবগৈ। আৰু এই গোটেইখিনি এক্সামে তোমালোকৰ অল্ড পেটাৰ্ণত হ'ব, মানে নিউ পেটাৰ্ণ যোনটো আহি যায় তেনেকুৱা নিচিনা নহয়, অল্ড পেটাৰ্ণতে হ'ব। যিবিলাক টপিক ৰিপিট হৈ থাকে সেইবিলাকে ৰিপিট হৈ থাকিব, সেইটো ইমান এটা চিন্তা কৰিব নালাগে। তাৰোপৰি যিহেতু টিচাৰ্ছ লিমিটেড আছে, সেইটো কাৰণে কপি চেকিঙো তোমাৰ ইজি হ'ব। ইমান এটা ষ্ট্ৰিক্টকৈ কপি নাচায়, স্পেচিয়েলি তোমালোকৰ ইলেক্টিভ এক্সামটোৰ কপি ইমান এটা ষ্ট্ৰিক্টকৈ নাচায়। তো সেইটো কাৰণে মেইন কথাটো হৈছে লিখি থৈ আহিব লাগিব। তোমালোকে যিয়ে নহওক কিয় লিখি থৈ আহিব চেষ্টা কৰিবা গোটেইখিনি। আৰু চোৱা, ইলেক্টিভ এক্সামটো কি কৰে, নৰ্মেলি ষ্টুডেণ্টক হেল্প কৰে যাতে সিহঁতৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়। তো ইলেক্টিভ এক্সামটোৱে তোমালোকক পাৰ্চেণ্টেজ বঢ়োৱাত সহায় কৰিব। যদিহে ইলেক্টিভত ইমান এটা ফ'কাছ দিয়া নাছিলাও, এইকেইদিন ভালকৈ ফ'কাছ দিয়া। ইলেক্টিভটো যদি তোমালোকে ধুনীয়াকৈ মাৰ্কছ উঠাই দিয়া, তোমালোকৰ পাৰ্চেণ্টেজ বহুত বাঢ়ি যাব। ধৰি লোৱা কোনোবা ষ্টুডেণ্ট এজনৰ গোটেইখিনি পৰীক্ষা এভাৰেজ হৈছে, বা এভাৰেজতকৈ কেইটামান পৰীক্ষা আকৌ বেয়াহে হৈছে, সি ভাল কৰিব পৰা নাই, 65 মানহে পাৰ্চেণ্টেজ হৈ আছে। তো তেনেকুৱা ক্ষেত্ৰত যদি তোমালোকে ঘপককৈ তোমালোকৰ ইলেক্টিভ এক্সামটোৱে যদি ভাল কৰি দিয়া, লাষ্টৰ এক্সামটো যোনটো ভাল কৰাটো ইমান এটা টান কামো নহয়, ইলেক্টিভটো অকণমান এফৰ্ট দিলে তোমালোকৰ ভাল হৈ যাব, তেনেহ'লে তোমালোকৰ অভাৰঅল পাৰ্চেণ্টেজটোও বাঢ়ি যাবগৈ। তো কথা হ'ল আমি এতিয়া কি কৰিব লাগিব। প্ৰথম কথাটো হৈছে তোমালোকে নিজৰ ইজি চেপ্টাৰখিনি বাছি উলিয়াব লাগিব। তো সেইটো চোৱা, মইতো বাছি উলিয়াই দিব নোৱাৰিম, গোটেইবিলাকৰে বেলেগ বেলেগ ইলেক্টিভ আছে। তোমালোকে জানা কোনটো সহজ পোৱা, কোনটো টান পোৱা। সহজখিনি আগতে পঢ়া, এইটো ষ্ট্ৰেটেজি মই গোটেইখিনি ছাবজেক্টতে দিছিলোঁ। সহজখিনি আগতে চাব লাগে। কিছুমানে কি কৰে, আগতীয়াকৈ টানবিলাক চাই পিছত টানখিনিও কমপ্লিট নহয়, সহজখিনিও কমপ্লিট নহয়। প্ৰথম ইজি চেপ্টাৰ, তাৰপিছত তোমালোকে চাবা ডিফিকাল্ট চেপ্টাৰ, আৰু যেতিয়া তোমালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব, তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট তোমালোকে PYQ চাবা, আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল, আৰু তোমালোকে প্ৰি বৰ্ড চাবা। কাৰণ মই জানো যে গোটেইখিনি ছাবজেক্টৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পোৱা নাযায়, টান আছে ইলেক্টিভ ছাবজেক্টৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পোৱাটো। তো সেইটো কাৰণে তোমালোকে নিজৰ প্ৰি বৰ্ডত এক্সাম দিলা যে, সেই প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰখিনি চাবা। আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰো আছে তেনেহ'লে চাবা ইলেক্টিভ এক্সামৰ। তো সেইখিনি তোমালোকে চাই থৈ দিবা। আৰু লাষ্ট হৈছে তোমালোকে গোটেইখিনি চেপ্টাৰৰ কিবা এটা আইডিয়া হ'লেও লৈ যাবা। একদম নোচোৱাকৈও নাযাবা কোনো এটা চেপ্টাৰ, গোটেইখিনি চেপ্টাৰে টাচ কৰি যাবা এক্সামৰ আগত, যাতে যদি কুৱেশ্যনো আহে একো নাজানিলেও কিবা এটা যাতে লিখি থৈ আহিব পাৰা, তেনেকুৱাকৈ যাবা তোমালোকে। তো ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, আমি ডিছকাছ কৰিম। কিন্তু ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে তোমালোকৰ কাৰণে এটা ফিউচাৰ ছাজেশ্যন আছে কম্পিটিটিভ এক্সামৰ ৰিলেটেড। কেইদিনমান দিন পিছত তোমালোকে ফেচ কৰিব পৰা এটা ডাঙৰ কনফিউজন, য'ত তোমালোকে কনফিউজ হ'বা যে আৰ্টছ ল', ছায়েন্স ল' নে কমাৰ্চ ল'। আৰু তাৰ পিছতো বহুতো এনেকুৱা এক্সাম আছে য'ত কনফিউজ হ'বা যে মই JEE কাৰণে পঢ়িম, নীটৰ কাৰণে পঢ়োঁ নে NDA কাৰণে পঢ়োঁ। তো আজি এই ভিডিঅ'টোত তোমালোকক মই NDA ৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যেনেকৈ নীট দিলে ডক্টৰ হ'ব পাৰি, JEE দিলে ইঞ্জিনিয়াৰ, তেনেকুৱা নিচিনা NDA যদি দিয়া তোমালোকে, তেনেহ'লে তোমালোকে এয়াৰ ফ'ৰ্চ, নেভি বা ইণ্ডিয়ান আৰ্মিত তোমালোকে জইন কৰিব পাৰিবা। আৰু বহুতো ষ্টুডেণ্টছৰ ড্ৰিম থাকে যে আমি ডিফেন্সত জইন কৰিম বুলি, আমি ইণ্ডিয়ান আৰ্মিত ছাৰ্ভ কৰিম বুলি বহুতো ষ্টুডেণ্টছৰ ড্ৰিম থাকে। তো চোৱা, তাৰ এলিজিবিলিটি কি হয়। তাৰ এলিজিবিলিটি হৈছে তোমালোকে ইণ্ডিয়ান হ'ব লাগিব, নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট তোমালোকৰ 16 to 19 ইয়াৰ্ছ মান হ'ব লাগিব যেতিয়া তোমালোকে এক্সামটো দিবা। আৰ্মি উইং হ'বৰ কাৰণে তোমালোকে 12 পাছ হ'ব লাগিব, লগতে যিকোনো ষ্ট্ৰীমৰ হ'লেই হ'ল, আৰ্টছ, ছায়েন্স সেইবিলাক কথা নাই, যি ষ্ট্ৰীমৰে নোহোৱা কিয়। ঠিক তেনেকুৱাকৈ এয়াৰ ফ'ৰ্চ বা নেভিৰ কাৰণে যদি তোমালোকে যোৱা, তেনেহ'লে তোমালোকে 12 পাছ হ'ব লাগিব, লগতে ফিজিক্স আৰু মেথামেটিক্স তোমালোকৰ থাকিব লাগিব, সেইটো ইম্পৰ্টেণ্ট আছে। আৰু এই এক্সামটো কোনে পাতে, তোমালোকৰ UPSCয়ে পাতে। চোৱা, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, UPSCয়ে তোমালোকৰ এই এক্সামটো পাতে। ৰিটেন এক্সামিনেশ্যন হ'ব, ইণ্টাৰভিউ হ'ব, আৰু তোমালোকৰ মেডিকেল টেষ্টো হ'ব। তো NDA কাৰণে এনেই চিলেবাছ কি থাকে, তোমালোকৰ মেথছ থাকে 300 মাৰ্কছ মানৰ, তাৰপিছত তোমালোকৰ জেনেৰেল এবিলিটি টেষ্ট থাকে GAT, তাত কি কি থাকিব, তোমালোকৰ ইংলিছ থাকিব, জেনেৰেল নলেজ থাকিব, আৰু কাট অফ কিমান থাকে নৰ্মেলি তোমালোকৰ 292 বা 360 এনেকুৱা থাকে। কিন্তু তোমালোকে যদি 450ৰ ওপৰত এবভ পোৱা, তেনেহ'লে তোমালোকৰ চান্সটো কনফাৰ্ম হৈ যায় যে তোমালোকে চিলেক্ট হ'ব, কাৰণ কাট অফটো বাঢ়িও যাই থাকে, প্ৰতিবাৰে বাঢ়ি যাই আছে। তো এটা ভাল স্ক'ৰ পাবৰ কাৰণে তোমালোকে PYQ ছল্ভ কৰিব লাগিব, প্ৰিভিয়াছ ইয়েৰ 5 to 8 ইয়াৰ্ছ মানৰ PYQ ছল্ভ কৰিব লাগিব, তাৰপিছত মক টেষ্ট আদি এটেণ্ড কৰিব লাগিব। আৰু ইয়াৰ কাৰণে ওৱান অফ দ্য বেষ্ট ষ্টাডি মেটেৰিয়েলছ হৈছে তোমালোকৰ আগৰৱালৰ এক্সাম কাৰ্ডৰ NDA মক টেষ্ট ছিৰিজ। তো তোমালোকে যদি মক টেষ্ট যদি এটেণ্ড কৰা, তেনেহ'লে এক্সাম পেটাৰ্ণটোৰ বিষয়ে গম পাবা আৰু চিলেকশ্যনৰ চান্সেছ বাঢ়ি যাবগৈ। ইয়াত 10 ফুল মক্স আছে উইথ OMR ছিট, আৰু লগতে QR স্কেন কৰিলে তোমালোকে চলিউশ্যনখিনিও পাই যাবা। ইয়াৰ যোনখিনি এক্সাম ছিট আছে তাৰ চলিউশ্যনখিনি পাই যাবা। তো ইয়াৰ ফলত কি হ'ব, তোমালোকে একদম হাই ৱেটেজ টপিকখিনিত ফ'কাছ কৰিব পাৰিবা, তোমালোকৰ কনচেপ্টৰ ক্লিয়াৰিটি বাঢ়িব, আৰু ফুল এক্সামৰ আগত তোমালোকে মক দিলে তোমালোকৰ বহুতখিনি সহায় হ'ব। তো এই বুকছখিনি তোমালোকে ল'ব পাৰা, মই ছাজেষ্ট কৰিম। যদিহে কোনোবাই NDA কাৰণে পঢ়িম বুলি ভাবিছা, তেনেহ'লে বহুত হেল্পফুল হ'ব।
ডেছক্ৰিপশ্যনত মই দি থৈ দিছোঁ, তোমালোকে লিংক চেক কৰিবা। তো অহা বেক টু দ্য ভিডিঅ'। তো চোৱা ইলেক্টিভ এক্সামত কি হ'ব, তোমালোকে প্ৰি বৰ্ডৰ পেপাৰখিনি ভালকৈ চাই যাবা। প্ৰি বৰ্ডৰ এক্সাম পেপাৰটো সকলো তাতে আছে। নিজৰ বৰ্ডৰ প্ৰি বৰ্ডছৰ এক্সামৰ তোমালোকে ইলেক্টিভ পেপাৰখিনি চেক কৰিবা। তাৰোপৰি বেলেগ ডিষ্ট্ৰিক্টৰ যদি পোৱা তেনেহ'লে সেইখিনিও চাবা, কাৰণ সেইখিনিয়ে বেছি ইম্পৰ্টেণ্ট হয় ইলেক্টিভ এক্সামৰ কাৰণে। আৰু 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ ইলেক্টিভ পেপাৰ কুৱেশ্যনখিনি চাব পাৰা। 25ৰ নালাগে, কাৰণ 25 যিহেতু আহি গৈছে, 26ত নাহে সেইখিনি, সেইটো কাৰণে 24ৰখিনি পাৰিলে চাবা, আৰু নোৱাৰিলে নালাগে বাৰু, কিন্তু প্ৰি বৰ্ডখিনিয়ে চাবাই। লগতে তোমালোকৰ স্কুলৰ ইউনিট টেষ্ট এক্সামবিলাকত যেনেকুৱা প্ৰশ্ন আহিছিলে, হাফ ইয়াৰলিত বৰ্ডৰ পৰা যি প্ৰশ্ন আহিছিলে সেইখিনি ভালকৈ চাবা, কাৰণ ঠিক তেনেকুৱা পেটাৰ্ণৰে প্ৰশ্ন তোমালোকে মেট্ৰিকত দেখা পাবা। আৰু এতিয়াৰ কাৰণে মই যোনটো কৈছোঁ যে ইজি চেপ্টাৰ আগতে কৰা, তাৰপিছত ডিফিকাল্ট চেপ্টাৰখিনি কৰিবা, তাৰপিছত PYQ চাবা আৰু প্ৰি বৰ্ডৰ পেপাৰখিনি চাবা, কেনেকুৱা কুৱেশ্যন আহিছিল সেইখিনি ছল্ভ কৰি থৈ দিবা। নোৱাৰা কুৱেশ্যন থাকিলে ইমিডিয়েট তোমালোকে তাৰ এনচাৰ চাব চেষ্টা কৰিবা, আৰু গোটেইখিনি চেপ্টাৰৰে কিবা এটা হ'লেও আইডিয়া এটা লৈ যাবা, যাতে নাজানা কুৱেশ্যন আহিলেও কিবা এটা লিখি থৈ আহিব পাৰা। আৰু চোৱা মেইন কথা এটা কম, মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, এটেম্প অল কুৱেশ্যন, গোটেইখিনি কুৱেশ্যন এটেম্প কৰি থৈ আহিবা। যি জানা তাকে লিখি দিবা। যদিহে একো আইডিয়াও নাই তেতিয়াও কিবা কিবি দি তোমালোকে ভৰাই থৈ গুচি আহিবা, কিন্তু কুৱেশ্যন খালী এৰি থৈ নাহিবা। আৰু চোৱা আমাৰ বাৰত কি হৈছিলে, ইলেক্টিভ পেপাৰ অকণমান টানো আহি গৈছিলেগৈ, কিছুমান আমাৰ যেনেকৈ কম্পিউটাৰ চায়েন্স আছিলে সেইখন টান আহিছিলে। তো বহুতো ষ্টুডেণ্টছে উল্টা পুল্টা কিবা কিবি লিখি থৈ আহিছে, জানা কুৱেশ্যন যদিও 60 মাৰ্কছৰ আছিলে, সিহঁতে বনাই কিবা কিবি কৰি 100 মান লিখি থৈ আহিছে, 95 মান লিখি থৈ আহিছে। তো তাৰপিছত আকৌ ৰিজাল্ট যেতিয়া দিছে 80, 90 পাইছে চবে। তো সেইটো কাৰণে কৈছোঁ এটেম্প কৰিবা গোটেইখিনি কুৱেশ্যন। আৰু লাষ্ট বাট নট দ্য লিষ্ট, তোমালোকে আমাক পাহৰি নাযাবা, আমি যিমানখিনি পাৰোঁ আমি সহায় কৰিলোঁ তোমালোকক। চোৱা গোটেইখিনি মেইন ছাবজেক্ট মই অলৰেডি কভাৰ কৰাই দিলোঁ তোমালোকক, একো বাকী থোৱা নাই। কিন্তু এতিয়া তোমালোকৰ ইলেক্টিভ এক্সাম আছে, তো চোৱা গোটেইখিনি ইলেক্টিভ ছাবজেক্টৰ নলেজটো মোৰ ওচৰত নাই। তো যিখিনি মই জানো সেইখিনি মই দিব চেষ্টা কৰিম, বাকী আমাৰ ষ্টাফসকলকো সুধিম, যি আমি পাৰোঁ আমি দিম। কিছুমান ইলেক্টিভ ছাবজেক্ট থাকিয়ে যাব। তো যদি তোমাৰ ইলেক্টিভ ছাবজেক্টখন থাকি যায়গৈ, আমি যদি কৰাই নিদিওঁ তেনেহ'লে বেয়া নাপাবা, কাৰণ আমি যিমানখিনি পাৰিছিলোঁ আমি তোমালোকক সহায় কৰিলোঁ। তো লাষ্ট তোমালোকে ইলেক্টিভ এক্সামটো ভালকৈ পঢ়ি দিয়া, গোটেইখিনি কুৱেশ্যন কৰি থৈ আহিবা। লগতে হোৱাটছএপত জইন কৰিবা, যিসকলে কৰা নাই তাত তোমালোকে আপডেটছ আদি পাই থাকিবা, ৰিজাল্ট কেতিয়া দিব এইবিলাক গোটেইখিনি আপডেট পাবা। তোমালোকে জইন কৰিবা হোৱাটছএপ চেনেলত, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।